নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটো হৈছে পৃথিৱীৰ খোজ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টৰ দ্বাৰা যেন আগুৱাই যাব পাৰোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে ভগৱানে আমাক কি দিয়া নাই, অকণমান বিশ্লেষণ কৰিব বিচাৰোঁ। ভগৱানে আমাক সকলো দিছে এই পৃথিৱীত। যদি দিয়া নাই বুলিলে ভবা কথাটো আমাৰ ভুল হ'ব। কিয়? এই পৃথিৱীত স্বৰ্গসুখত একমাত্ৰ থাকিব পাৰে কোনে? আমিবোৰ, মানুহবোৰ। আৰু সেই স্বৰ্গসুখ আমাৰ গোটেই পৃথিৱীত আমি দেখিবলৈ পাইছোঁ আছে। কাৰোবাৰ সুন্দৰ অট্টালিকা, বিলাসী গাড়ী, অভাৱ অনাটন নোহোৱাকৈ সুন্দৰকৈ খাইছে, বৈছে, গৈছে, হয়নে নহয়? এয়া হৈছে স্বৰ্গসুখ। আমি বেলেগ আৰু স্বৰ্গসুখ বিচাৰিবই নালাগে। এই পৃথিৱীতে যিমান আছে নৰক আৰু স্বৰ্গ, বেলেগত নাই। সেইকাৰণেই বাহিৰত যিটো বিশ্লেষণ কৰি থাকে, বেলেগ স্বৰ্গ আছে, নৰক আছে, হয়নে নহয়? কিন্তু আজি আপোনালোকক এই বিশ্লেষণটো এইকাৰণে দাঙি ধৰিছোঁ, আমাৰ মাজতেই কোনোবাই সুন্দৰকৈ জীৱ যাপন কৰি একো এটা অভাৱ নোহোৱাকৈ চলি আছে। তেওঁ কৰোড়পতি, হয়নে নহয়? আজি সেইসকল সঁচাকৈ ঈশ্বৰে এনেকৈ হৃদয়ত সেই জ্ঞানটো দিছে কাৰোবাক সহায় কৰাৰ বাবে, আৰু দিছেও। আমি দুদিনৰ আগত ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছিলোঁ এহাল দম্পতীয়ে সহায় হাত বিচাৰিছিলে এটি শিশুৰ কন্যাৰ বাবে। সেই শিশু কন্যাই যদি সেই ইনজেকশ্যনটো নিদিয়ে, তাই হয়তো জীয়াই নাথাকিব পাৰে এই পৃথিৱীত। আৰু সেই ইনজেকশ্যনটোৰ দামেই হৈছে 16 কোটি টকা। অৱশেষত সকলোৱে সহায় হাত আগবঢ়ালে আৰু শিশুটি আৰোগ্য হৈছে। গতিকে এয়াকে আমি জনাব বিচাৰোঁ যে মানুহে স্বৰ্গসুখ লাভ কৰিব পাৰে, কিন্তু বাকী জীৱবোৰে নোৱাৰে। কিন্তু বাকী জীৱবোৰৰ এটাই লক্ষ্য, ভগৱানক পোৱা। অতি সহজতে, অতি কম দিনত কোনে পায়? মানুহে পায়, হয়নে? সেইকাৰণে আপোনালোকক ক'ব বিচাৰোঁ যে আমি যদি এনেদৰে এইবোৰ ভাৱ ভংগীবোৰ লওঁ, আমি চৰকাৰক হাত পাতিবই নালাগে। আমি যদি সেই সৰু মানুহজনক বা বিপদত পৰা মানুহজনক সকলোৱে যদি 2 টকাকৈও দিওঁ, 2 কোটি বা 1 কোটি মানুহে বহুত টকা হ'ব। যি কি নহওক, সেই চিন্তাধাৰাটো আমি দেখিবলৈ পাইছোঁ। আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ সকলো হৃদয়ত ঈশ্বৰে থাকি সুমতি সুজ্ঞান দি যাতে আগুৱাই লৈ যায়। তেতিয়া চাব আমাৰ ভাৰতবৰ্ষ, অসম বহুত আগলৈ আগবাঢ়ি যাব, হয়নে? কথাখিনি উত্থাপন কৰিলোঁ যে ভগৱানে আমাক সকলো দিছে। যদি দিয়া নাই বুলি ভবা কথাটো আমাৰ ভুল হ'ব। মই সেইকাৰণে মোৰ ইউটিউব চেনেলৰ যোগেদি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ পৃথিৱীত আমি দেখিবলৈ পাইছোঁ বহুত স্বৰ্গসুখত আছে। এয়া বাস্তৱ ছবিত, ইয়াৰ কাল্পনিক ছবিত নহয়। আমি যদি কাল্পনিক ছবিবোৰত সোমাই পৰোঁ, তেতিয়াহ'লে আমাৰ কোনো লাভ নহ'ব। যে মই যে স্বৰ্গসুখত আছোঁ, হয়নে নহয়? যদি আমি বাস্তৱ ছবিখনত আমি আহি যাওঁ, তেতিয়াহ'লে হৈ আকৌ মোৰ থাকিবলৈ সুন্দৰ অট্টালিকা ঘৰ, যাবলৈ এখন বিলাসী বাহন, আৰু মোৰ টকাই টকা, মই খাই বলে লোৱা, হয়নে নহয়? হয়তো এই ভাৱধাৰা দিয়াৰ কাৰণেই আন কাৰোবালৈ আমি সহায় কৰিব বিচাৰিছোঁ। কোনে দিছে? ভগৱানে দিছে।
কিন্তু এইখিনি উপলব্ধি ঈশ্বৰে দিয়ে। গতিকে এই কথাখিনি যেতিয়া আমি মনত ল'ম, সঁচাকৈ আপোনাৰ বহুত আনন্দ উপভোগ কৰিব পাৰিব। আৰু সেই আনন্দই আপোনাক অৱহেলা, এলাহ, দুৰ্বল, দুখ কোনো ভাৱনাই আপোনাৰ মনলৈ আহি নপৰিব। আপুনি সদায় য়ং হৈ থাকিব। সেইবাবে আজি ভিডিঅ'টোত প্ৰকাশ কৰিলোঁ আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ থাকিল।